চাই আছে এটা গছত কিমানখিনি পাত ওলাইছে আমি আৰু ইয়াৰ পৰা গুচি যাম ভিডিঅ'। আসসালামু আলাইকুম, নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় ভাল আছে। আপোনালোকৰ ভাল আৰু সুস্বাস্থ্য কামনা কৰি আজি মই আৰু এটা ভিডিঅ' লৈ আহিলোঁ আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব বুলি আশা কৰিলোঁ। তো মই এতিয়া উপস্থিত আছোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ চিতিলা অঞ্চলৰ কোটপাৰা গাঁৱত। মই আহি চালোঁ যে এই দাদাৰ ঘৰত ৰেড নেপিয়াৰ আছে, 5G নেপিয়াৰ আছে, স্মাৰ্ট নেপিয়াৰ আছে। যদি কাৰোবাৰ কাটিং লাগে কাটিংও পাই যাব, আমি ডিছক্ৰিপশ্যনত নম্বৰ দি দিম, আপোনালোকে যোগাযোগ কৰিব। ফাৰ্মিং কৰিবলৈ হ'লে ঘাঁহৰ প্ৰয়োজন আছে। তো আমি নেপিয়াৰ ঘাঁহ ফাৰ্মৰ কাৰণে 1 নম্বৰ ঘাঁহ বুলি কওঁ, যিহেতু এবাৰ ৰুলে 6 বছৰলৈকে কাটি খুৱাব পাৰোঁ। তো আপোনালোকে যদি নেপিয়াৰ ঘাঁহৰ কাটিং লাগে তেনেহ'লে যোগাযোগ কৰিব। ইয়াত নেপিয়াৰ ঘাঁহৰ কাটিং আছে। আপোনালোকে চাই আছে এইটো হ'ল ৰেড নেপিয়াৰ। এইটো ছাগলী বা গৰু, কাৰণ এটা ভাল এটা ভিটামিন মিনাৰেল কেলছিয়াম থকা এটা খাদ্য। যদি খুৱাব পাৰে সেই মিনাৰেল মিক্সাৰটো খুৱাব নালাগে। আৰু এইটো হ'ল 5G নেপিয়াৰ। আপোনালোকে চাই আছে এটা গছত কিমানখিনি পাত ওলাইছে আপোনালোকে চাই আছে। তো মই বহুত দূৰৰ পৰা আহিছোঁ, আহোঁতে সন্ধিয়া হৈ গ'ল আৰু ভালকৈ দেখাব পাৰিলেহেঁতেন, কিন্তু সময়ৰ অভাৱৰ কাৰণে দেখাব নোৱাৰিলোঁ। যদি আপোনালোকৰ নেপিয়াৰৰ স্মাৰ্ট নেপিয়াৰ, 4G নেপিয়াৰ, 5G নেপিয়াৰ, CO4 নেপিয়াৰ, যিকোনো নেপিয়াৰৰ কাটিং লাগিলে ডিছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব। কোনো ঠাইত যিমান পৰিমাণৰ দাম আছে তাতকৈ ইয়াত অলপ কম হ'লেও পাব। তো আপুনি যোগাযোগ কৰিব। ইয়াত ছাগলীও পাব, ইয়াত দুম্বা পাব আৰু যিকোনো প্ৰজাতিৰ ঘাঁহো পাব। আৰু দীঘলীয়া নকৰিলোঁ, সন্ধিয়া হৈ গ'ল, আমি আৰু ইয়াৰ পৰা গুচি যাম। ভিডিঅ' শেষ কৰিলোঁ। ধন্যবাদ।